ইউনিয়ন বডিত সদায় যেতিয়া GS হওক বা প্ৰেচিডেণ্ট হওক ছোৱালী এজনীক দিবলৈ এতিয়াও কিয় সংকোচ কৰে সেইটো এটা ডাঙৰ প্ৰশ্ন সেই তলৰ সেই শ্ৰেণীটোৰ পৰাই আৰম্ভ হৈ আহি আছে চাওকচোন সিদিনা কটনৰ পৰা কেইগৰাকীমান ছাত্ৰ ছাত্ৰী আহিছিলে মোৰ ওচৰলৈ তেতিয়া মই সুধিলোঁ তেওঁ ছোৱালীগৰাকী তেওঁ কালচাৰেল ছেক্ৰেটাৰী হয় তেতিয়া মই সুধিলোঁ তুমি GS-ত কিয় পাৰ্টিচিপেট কৰা নাছিলে সেই তাত প্ৰতিদ্বন্দ্বিতা কিয় আগবঢ়োৱা নাছিলে তেতিয়া কৈছে যে GS-ৰ কাৰণে মেম এতিয়াও সেই ধাৰণাটোৱে আছে যে ল'ৰা হ'ব সেই যিটো মানসিকতা সেই মানসিকতা কোনোবাই আমাৰ ওপৰত জাপি দিছে কাৰণে আমি সেই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নাই সেইটো আচলতে ভুল মহিলাসকলে নিজাববীয়াকৈ কোনো ছাপৰ্ট নোলোৱাকৈ 10জনী মহিলা ওলাই আহিব লাগে 10জনী ছোৱালী ওলাই আহিব লাগে ৰাইট তেতিয়া সেই পাৱাৰটো ফিল কৰা যায় আৰু হেনা এৰেণ্ট বুলি এগৰাকী ফিলচফাৰ আছিলে তেওঁ এটা খুব ধুনীয়া কথা কৈছিলে পাৱাৰটো মানে জেনেৰেট হোৱা বস্তু পাৱাৰটো তেতিয়াহে জেনেৰেট হয় যেতিয়া আমি একেলগে আহোঁ